program, awareness and outreach program, Employee State Insurance Corporationৰ পৰা ESI এখন হস্পিটাল আছে আৰু যিবিলাক মানুহ বেনিফিচিয়াৰিজ হয় ESI কাৰ্ড যিবোৰ মানুহৰ থাকে সেইবোৰ আমাক IP বুলি কোৱা হয়, ইনচিয়ৰ্ড পাৰ্চন, আৰু ESIৰ ভাষাত তেওঁলোকক VIP, ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন। এতিয়া তেওঁলোকৰ এই বেনিফিট কি কি পোৱা যায় বহুতে নাজানে যে ESI কাৰ্ডখনৰ কিমান বেনিফিট আছে। এটা পৰিয়ালত যদি ESI এখন যদি কাৰ্ড থাকে পৰিয়ালৰ ডিপেণ্ডেণ্ট সকলোৱে তাৰ বেনিফিটটো পোৱা যায়, কিন্তু কেনেকৈ পাব পৰা যায়, কোনে পাব পাৰে, কি কি চৰ্ত আছে, এই গোটেইবোৰ সাঙুৰি পেলাই আজিৰ এই মিটিংখন কৰা হৈছে। আৰু এইখন এখন খুব অনুভৱী মিটিং, আৰু এই মিটিংখনৰ যিটো এৱাৰনেছ যিটো হ'ব এই এৱাৰনেছটো সুদূৰ প্ৰসাৰী হ'ব টু দ্য লাষ্ট পাৰ্চন অফ দ্য ছ'চাইটি। মই মোৰ স্পীচত সেইটোৱেই কৈছোঁ যে টু দ্য লাষ্ট পাৰ্চন অফ দ্য ছ'চাইটি এই ESIৰ বেনিফিট সম্বন্ধে জানিব লাগে। আপোনালোকক মই থোৰতে অলপ জনাই দিওঁ, যিবিলাক সাধাৰণতে মানুহৰ চেলাৰীবিলাক 21,000 বা তাতকৈ তলৰ হয়, দে আৰ মানে ইলিজিবল টু গেট দ্য ESI বেনিফিট। ছাপ'জ এটা অৰ্গেনাইজেশ্যন আছে, তেওঁলোকৰ এমপ্লয়ী 10জন বা তাতকৈ ওপৰত আছে, তেতিয়াহ'লে তেওঁলোকে ESI কাৰ্ডখন তেওঁলোকে ল'ব পাৰে। এই কথাবোৰ নাজানে। এতিয়া আমাৰ গোটেই অসমত আমাৰ ESIৰ বেনিফিচিয়াৰিজ বা IPs আছে 3 লাখ, হুৱেৰেজ আমাৰ পটেঞ্চিয়েলিটি আছে 6 লাখ। তাৰমানে আমি 3 লাখ পিছ পৰি আছোঁ। কিয় পিছ পৰি আছোঁ? মানুহে নাজানে, কাম কৰি আছে কিন্তু তেওঁলোকে নাজানে ESIৰ বেনিফিট। এতিয়া মই তেতিয়া কৈছোঁ যে এটা পৰিয়ালৰ এটা কেঞ্চাৰ পেচেণ্ট এজনক 18টা ইনজেকশ্যন দিয়া হৈছে, এটা ইনজেকশ্যনৰ দাম 1,51,000। তাৰমানে ভাবকচোন পৰিয়ালটো কিমান বেনিফিটেড হৈছে, এটা পৰিয়াল ধ্বংস হৈ যায়। গতিকে সেইকাৰণে আপোনালোককো মই এটা অনুৰোধ কৰোঁ, আজিৰ যিখন এই এৱাৰনেছ আৰু ইণ্টাৰেক্টিভ যিখন প্ৰগ্ৰেম হৈছে আপোনালোকৰ মাধ্যমেৰে, আজি মিডিয়াৰ যোগেৰে, ছ'চিয়েল মিডিয়াৰ যোগেৰে হওক, আপোনাৰ ইলেক্ট্ৰনিক মিডিয়াৰ যোগেৰে হওক, এইটোৰ মানে প্ৰসাৰটো সুদূৰ প্ৰসাৰী যাতে হয়, যাতে অসমৰ চুকে কোণে এই নিউজটো যায়, এই খবৰটো যায়। আৰু আপোনালোকে কি কৰিব পাৰে, মই যিহেতু এতিয়া বৰ্ডৰ এজন মেম্বাৰ, মোৰ নাম্বাৰটো শ্বেয়াৰ কৰি দিব পাৰে 98,640,91,447, য'ত মই মানুহক ডাইৰেক্টলি মই বুজাই দিব পাৰিম যে ESIৰ বেনিফিট আমাৰ সমাজৰ কাৰণে কিমান এটা ডাঙৰ বেনিফিট। আৰু মই নিজকে আজি সৌভাগ্যৱান মনে অনুভৱ কৰিছোঁ যে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু আমাৰ প্ৰধানমন্ত্ৰী আজি অনাৰেবল প্ৰাইম মিনিষ্টাৰ মোদীজীৰ নেতৃত্বত আজি ESIৰ প্ৰসাৰ আৰু বিস্তাৰটো সুদূৰ প্ৰসাৰী হৈ আছে। গতিকে তেনেকুৱা এটা অৰ্গেনাইজেশ্যনৰ লগত মই কাম কৰাৰ যিটো সৌভাগ্য হৈছে তাৰ কাৰণে মই চৰম কৃতজ্ঞ মোৰ পাৰ্টীক, মোৰ চৰকাৰৰ প্ৰতি। থেংক ইউ।